বাক্সাৰ এখন বিদ্যালয়লৈ আহিল এগৰাকী বিমান চালক। এখন চৰকাৰী খণ্ডৰ বিদ্যালয়ৰ বিশেষ উদ্যোগ আকাশৰে উৰি ফুৰা বিমানখন চলোৱা মানুহজনক চাবলৈ হেঁপাহ থকা ছাত্ৰ ছাত্ৰীসকলক দেখুৱাবলৈ বিদ্যালয়লৈ আমন্ত্ৰণ জনাই আনিলে এগৰাকী বিমান চালকক। বৰ্মাৰ এখন চৰকাৰী খণ্ডৰ বিদ্যালয়ৰ বাৰ্ষিক অধিৱেশনৰ মুকলি সভাত উপস্থিত থাকিল যুৱ বিমান চালক মিৰ্জানুৰ হুছেইন। বৰ্মাৰ বাদুলিপাৰা হাউকুচি মধ্য ইংৰাজী বিদ্যালয়ৰ বাৰ্ষিক সভাত উপস্থিত থাকি নিজৰ অভিজ্ঞতাৰ কথা ব্যক্ত কৰিলে বিমান চালক মিৰ্জানুৰ হুছেইনে। ডাঙৰ আইপেডত মেপ থাকে বা ডাঙৰ ফিজিকেল মেপ থাকে, আমি তাত প্লানিং কৰিব লাগে কি আমি কোনফালেদি যাম, আমাৰ কিমান ৰেট অফ ক্লাইম্বত আমি ক্লাইম্ব কৰিম, কিমান ৰেট অফ ক্লাইম্বত ডিচেণ্ড কৰিম। চ' সেইবোৰ থাকে আৰু ষ্টাৰ্ট কৰাৰ আগতে আমি সদায় এয়াৰ ট্ৰাফিক কণ্ট্ৰলৰ পৰা পাৰ্মিশ্যন ল'ব লাগে। আৰু সেইটো যদি কওঁ কেনেকৈ হয়, চ' ফাৰ্ষ্টতে আমি গুড ডে কওঁ, লাইক যদি গুৱাহাটীত মই উৰাই আছোঁ, আমি গুৱাহাটী টাৱাৰ প্ৰিমা 161 গুড ডে, চ' সেইফালৰ পৰা সিহঁতে কয় প্ৰিমা 161 গুড ডে। দেন আমি পাৰ্মিশ্যন সোধোঁ যে 1 person on board, 5 hours of endurance requesting departure clearance from Guwahati to Delhi, flight level 310 on request. After currently 1 passenger on board. সৰুৰ পৰা ছাত্ৰ ছাত্ৰীসকলে শিক্ষাৰ জৰিয়তে সন্মানজনক পদত অধিষ্ঠিত হৈ নিজকে চিনাকি দিব পাৰে, তাৰ বাবে সৰুৰে পৰা নিজক গঢ়াৰ আখৰা চলাবলৈ আহ্বান জনাই যুৱ বিমান চালকজনে। হাউকুচি বাদুলিপাৰা মধ্য ইংৰাজী বিদ্যালয় অঞ্চলটোৰ এখন উন্নত চৰকাৰী খণ্ডৰ শিক্ষানুষ্ঠান। বিদ্যালয়খনৰ প্ৰধান শিক্ষক আকিদুল হুছেইনে সময়ে সময়ে ছাত্ৰ ছাত্ৰীক শৈক্ষিক দিশত আগবঢ়াই দিবলৈ বিভিন্ন কাৰ্যপন্থা হাতত লৈ আহিছে। এইবাৰ বিদ্যালয়ৰ বাৰ্ষিক সভাত ছাত্ৰ ছাত্ৰীসকলক এজন পাইলটৰ সৈতে মত বিনিময় কৰাবলৈ মিৰ্জানুৰ হুছেইনক আমন্ত্ৰণ জনাইছিল বিদ্যালয়লৈ। এইখিনি সুযোগ দিবলৈ মোক ল'ৰা ছোৱালীবোৰক অলপমান ক'ব পাৰিছো মোৰ কথা, লাইক কেনেকৈ কি কৰিব লাগে লাইফত, লাইক ফোন কেনেকৈ ইউজ কৰিব লাগে ভাল কামৰ কাৰণে বেয়া কামৰ কাৰণে। আৰু মই বহুত ধন্যবাদ জনাইছোঁ স্কুল বা মেনেজমেণ্টক যে মোক এইখিনি সুযোগ দিব পাব। পাইলটৰ কোৰ্চটো হ'ল এৰাউণ্ড 21 months মানে মিনিমাম, আৰু ইয়াত মানে কোনো লিমিট নাই। কোনোবাৰ যদি পাৰফৰ্মেঞ্চ বেয়া সিহঁতে টাইমো লাগিব পাৰে, পাৰফৰ্মেঞ্চ ভাল হ'লে জল্দি আহিব পাৰে। তো নিজৰ পাৰফৰ্মেঞ্চৰ ওপৰত কথা, কিমান জল্দি এক্সাম ক্লিয়াৰ কৰে, কিমান জল্দি ফ্লাইং আৱাৰ্ছ কমপ্লিট কৰে। চ' এভৰিথিং বেষ্ট অপন দ্য পাৰফৰ্মেঞ্চ। আৰু পাইলট হ'বলৈ জাষ্ট ক্লাছ 12টো পাছ কৰিলে হ'ল। ক্লাছ 12টো পাছ কৰাৰ পিছত আমাৰ কিছু ডকুমেণ্টেশ্যন থাকে, ডকুমেণ্টেশ্যনবোৰ কৰিব লাগে। দেন অলপ কিবা কিবি পৰীক্ষা থাকে, সেই পৰীক্ষাবোৰ দি পিনে তাৰপিছত আমি ফ্লাইং কৰিব পাৰোঁ। ফ্লাইঙতো লাইক বহুত কিবা কিবি চেক আহে, লাইক অকলে উৰাবৰ কাৰণে চেক আহে বা বহুত কিবা কিবি চেক ৰাইটছ আছে যিটো আমি পাছ কৰিব লাগে। আৰু এজ এ ইণ্ডিগ' পাইলট, লাইক পাইলট হোৱাৰ দুটা ৰাস্তা আছে, এটা কনভেনশ্যনেল, এটা কেডেট। ল'ৰা হ'লে পাৰিলে ইঞ্জিনিয়াৰ আৰু ছোৱালী হ'লে ডক্টৰ। সেইটোৱে নাই লাইক এই পৃথিৱীত বহুত বেলেগ বেলেগ কৰ্চ আছে যিটো দি আমি ভাল এটা সফল মানুহ হ'ব পাৰোঁ। চ' ৰিচাৰ্চ কৰাটো বহুত ইম্পৰ্টেণ্ট।